আপোনালোকে নিশ্চয় চিনি পায় এলিছ ব্লগ হয়। এলিছ ব্লগৰ বহু ফলোৱাৰ্ছ আছে যিসকলে এলিছক সদায় অনলাইনত পাই আহিছে। আপুনি জানে নেকি এলিছৰ ব্যক্তিগত জীৱনৰ বিষয়ে? এলিছ কেৱল মাত্ৰ এটা ব্লগাৰ্ছেই নহয়, এলিছে বহুতৰ ক্ষেত্ৰত বা বহুতৰ কাৰণে এলিছ এক উদাহৰণ, যি এলিছে জীৱনৰ সংগ্ৰামত আগবাঢ়ি গৈ আজি ক'ৰ পৰা কোনখিনি স্থানত আহি উপনীত হৈছে। আমি এলিছৰ সৈতে কিছু কথা পাতিম, যিহেতু এলিছ ব্লগ আমাৰ হোজাই জিলাৰ কাৰণে এক গৌৰৱ আৰু সকলোৰে মুখে মুখে এলিছ ব্লগৰ নাম আমি শুনিবলৈ পাইছোঁ। যিহেতু আজি এলিছ NRI পাব্লিক স্কুলত দবকাত উপস্থিত আছে। কি কাৰণত? পুলিচৰ নতুনকৈ চাকৰি পাইছে নে পুলিচত নতুনকৈ সোমাইছে, এই বিষয়ত আমি আলোচনা কৰিম। এলিছে আমাক জনাব। এলিছ, আজি কি আছিলে ইয়াত? আজি আমাৰ শ্বুটিং চলি আছে বিহু এটেক মুভি PKS ফিল্ম প্ৰডাকশ্যন হাউচৰ বহুত ডাঙৰ প্ৰজেক্ট, মানে বলিউডৰ হিন্দী মুভি আমাৰ দবকা NRI পাব্লিক স্কুলত এতিয়া শ্বুটিং চলি আছে আৰু মোৰ ইয়াত ৰোল মানে SI পুলিচ অফিচাৰ, সেইটোৱে। আৰু ইয়াত শ্বুটিঙতে আছোঁ। আপোনালোকেতো গমেই পায় ব্লগিং কৰোঁ, ফেচবুকতো পেজ আছে, ভিডিঅ'জ কৰোঁ, বাট মই ষ্টাৰ্ট কৰিছিলোঁ এক্টিঙৰ কাৰিয়াৰৰ পৰাই। মোৰ প্ৰথম মিউজিক ভিডিঅ' আছিলে যুঁজি যুঁজি যে ফাৰ্ষ্ট মিউজিক ভিডিঅ' কৰিলোঁ। তাৰপিছত বহুত ছাপোৰ্ট কৰিলে অডিয়েঞ্চে মোক। তাৰপিছত ভাবিছোঁ যে ইউটিউব চেনেল খুলিম। ইউটিউবতো ব্লগ আপলোড কৰোঁ, লগতে এক্টিঙো চলি আছে, কাম কৰি আছোঁ আৰু বহুত ভাল অপৰচুনিটিছ পাইছোঁ, যাতে ইয়াত ইমান ডাঙৰ হিন্দী মুভিত মই চান্স পাইছোঁ। সেইটো মোৰ কাৰণে বহুত লাকি ফিল কৰোঁ মই, সেইটোৱে। আৰু ইয়াত শ্বুটিং চলি আছে বৰ্তমান। হয়, আজি NRI পাব্লিক স্কুলতে এলিছক লগ পাইছিলোঁ আৰু এলিছৰ জীৱন সংগ্ৰাম আপোনালোকে কেৱল মাত্ৰ ব্লগত থৈ নিদিব। এলিছৰ পৰা আপোনালোকে অৰিহণা লওক আৰু জীৱনৰ সংগ্ৰামত এলিছ যেনেকৈ আগুৱাই গৈছে, কেৱল আৰ্নিং তেখেতৰ হেৰি নহয়, মনৰ কোনো কামনা নহয়, তেখেতে কিবা এটা কৰিব বিচাৰিছে জীৱনত আৰু তাৰে এখোজ আগুৱাই আজি ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীত বলিউডৰ যিখন বিহু এটাক নামৰ মুভি শ্বুটিং হৈ আছে অসমৰ ভিতৰতে, আৰু সেই অসমৰ ভিতৰত শ্বুটিং হৈ থকা বিহু এটাকত এলিছাৰ এক গুৰুত্বপূৰ্ণ পাৰ্টত পাইছে। আৰু সেই তেখেতে কেনেধৰণে সেই মুভিখন আপোনালোকে চালেহে গম পাব, যেতিয়া সেই পাৰ্ট কৰি যিহেতু মুভিখন হয় ৰিলিজ যেতিয়া হ'ব, হয়তো অক্টোবৰ নৱেম্বৰত ৰিলিজ হ'ব মুভিখন। তাৰ আগতে আমি এলিছৰ মনৰ কথাখিনি জানিলোঁ। আৰু এলিছ কি ক'ব বিচাৰিব এইখন মুভিৰ পৰা শিকিবলগীয়া কি আছে? এইটোৰ মুভিৰ পৰা শিকিবলগীয়া সেইটোৱেই যে নিজৰ দেশৰ প্ৰতি মৰম থাকিব লাগে, লগতে আমাৰ ইয়াৰ অসমৰ কালচাৰ যেনেকুৱা বিহু বা আমাৰ কাৰ্বি কালচাৰ গোটেইকেইটা এই মুভিত দেখুওৱা হৈছে। সেইটোৱে যাতে চাওক, বলিউড মুভি এতিয়া হিন্দী মুভি বনাই আছে ইয়াত, আৰু আমি মানে নিজৰ কালচাৰক কেতিয়াও পাহৰিব নালাগে। আমি সদায় নিজৰ কালচাৰক আগবঢ়াই লৈ যাব লাগিব, লগতে ইয়াক মানে নিজৰ কালচাৰক মৰম কৰিব লাগে, সেইটো দেখুওৱা হৈছে। লগতে আৰ্মি বা পুলিচ, লগতে IB অফিচাৰো বহুতকেইটা চিন আছে আৰু মুভিত, আৰু সেইবিলাকে আৰু দেখাবলগীয়া দেশৰ প্ৰতি মৰম, মেইনটো সেইটোৱে আৰু দেশৰ প্ৰতি মৰম, সেইটোৱে আৰু দেখাব বিচাৰিছে এই মুভিত। হয়, ধন্যবাদ। বহুত ভাল লাগিল এলিছৰ লগত কথা পাতি। আপোনালোকে সকলোৱে চিনি পায়, কিন্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এটা কথা জনাম, এলিছক কেৱল ভিডিঅ'ত চাই নাথাকিব, এলিছৰ পেজটো ফ'ল' কৰি থ'ব। আৰু সেই মুভিখনত, যিটো মুভিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, IAS অফিচাৰৰ এক ভূমিকা পালন কৰিছে, সেয়া আপোনালোকে চাবলৈ নাপাহৰিব। আমি এলিছৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে এই অসমৰ যিটো বিহু, সেই বিহু নামতে বিহু এটাক নামৰ মুভিখন যিখন ওলাই আহিছে, হয়, সেই মুভিখন আপোনালোকে চাবলৈও নাপাহৰিব। আৰু তাতে সোমাই আছে আমাৰ সকলোৰে মৰমৰ এলিছৰ এক ধুনীয়া পাঠ, সেইটো আপোনালোকে চাবলৈ নাপাহৰিব, যি অভিনয়ে আপোনাক হয়তো মুগ্ধ কৰিব। ধন্যবাদ।